তেজপুৰ ভুমুৰাগুৰিত এক লজ্জাজনক ঘটনা। ছ'চিয়েল মিডিয়াত অশ্লীল ফটো ভাইৰেল হোৱাত ভুমুৰাগুৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। সাদ্দাম হুছেইন নামৰ এজন লম্পটে নিজৰ পত্নী আৰু ঘোলশাৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰি ভবকি দিয়ে। তেজপুৰ ভুমুৰাগুৰিৰ কুদ্দুছ আলীৰ জীয়েক মৰিময় নেছা আজিৰ পৰা 2 মাহ আগতে নিজ স্বামী সাদ্দাম হুছেইনৰ লগত ঘৰুৱা কাজিয়া। কেইদিনমান পিছত সাদ্দাম হুছেইন নামৰ লম্পটটোৱে নিজ পত্নী মৰিময় নেছাক মাৰধৰ কৰি ভুমুৰাগুৰি দলঙৰ ওচৰত পেলাই থৈ গুচি যায়। পিছলৈ কুদ্দুছ আলী নিজ কন্যাক দলঙৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে। এই পৰ্যন্ত বাকী এনেই চলি আছে। হঠাৎ কেইদিনমান ধৰি সাদ্দাম হুছেইন নামৰ লম্পটটোৱে নিজ পত্নী আৰু ঘোলশাৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত আপলোড দি থাকে। এই সন্দৰ্ভত কুদ্দুছ আলী মৰিময় নেছা উলনিবাহী আৰক্ষী চকীত এখন এজাহাৰ দিয়ে। এজাহাৰত উল্লেখ কৰা মতে ডেইলি নতুন এটা ফটো মোবাইলত এডিটিং কৰি ফেচবুকত আপলোড কৰে কুদ্দুছ আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে। জানিব দিয়ে যে এজাহাৰ দিয়াৰ পিছতো উলনিবাৰী আৰক্ষীয়ে এতিয়ালৈকে কোনো একশ্যন লোৱা নাই বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয়, ভুক্তভোগী পৰিয়ালে ন্যায় পাবনে? আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবনে সাদ্দাম হুছেইনক? এতিয়া ন্যায় বিচাৰি কাটৰ আহ্বান অসম পুলিচৰ তথা মুখ্যমন্ত্ৰী। এসংখ্য ৰাইজে আজি প্ৰশ্ন উত্থাপন কৰিছে যে সাদ্দাম হুছেইনৰ এনে কৰ্মত আৰক্ষীয়ে ন্যায় দিবনে, এইটো প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ। গতিকে এই সাদ্দাম হুছেইন যি লম্পটটো আছে, লম্পটটো এৰেষ্ট কৰিবনে পুলিচে? আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে এই সাদ্দাম হুছেইনক কেতিয়া পুলিচে এৰেষ্ট কৰিব? যিহেতু পুলিচ আৰক্ষীক এজাহাৰ দিয়াৰ পিছতো এতিয়ালৈকে পুলিচে একশ্যন লোৱা নাই। যিহেতু পুলিচে একশ্যন লোৱা নাই, এই পুলিচে একশ্যন নোলোৱা কাৰণটো কি? ইয়াৰ আঁৰৰ কোনো ৰহস্য আছে নেকি? 3 মাহ আগত ছোৱালীটোক মাৰপিট কৰি চুলুং পেলাই থৈ গ'ল। ছোৱালীজনী বেলেগ মোবাইল দি ফোন কৰি মোক কৈছে মই আনিব গৈছোঁ। অনাৰ পিছত এনেকুৱা অৱস্থা কৰি আছে, ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দি আছে। বেলেগ মানুহৰ লগত জইন ফটো মাৰি পেলাই একদম নেকেট ফটো বনাই আছে। 2 মাহ আগতে মোৰ মাৰধৰ কৰি ব্ৰিজৰ মাথাত পেলাই থৈ গৈছিলে। মোৰ দেউতাক পিছত ফোন কৰিছো, মোৰ দেউতা গৈ মোৰ আনিছে। কোনে মাৰধৰ কৰিছিল আপোনাক? সাদ্দাম হুছেইনে। আৰু মাৰধৰ কৰি আপোনাক ক'ত পেলাই থৈ গৈছিলে? এই ব্ৰিজৰ মাথাত। ব্ৰিজৰ ওচৰত? পিছত ইয়াৰ পৰা আপোনাক কোনে আনিলে? মোৰ দেউতা আনিছে। হয়, এখেত আমাৰ ভুমুৰাগুৰি গাঁৱৰ মোৰ ওচৰৰে হয়, মোৰ ওচৰ চুবুৰীয়া হয়। আজি প্ৰায় আপোনাৰ 3 মাহ মান ধৰি মই এখেতৰ ঘৰত এইবিলাক এই আপোনাৰ ফটো অশ্লীল ফটো বনাই এডিটিং কৰি আপোনাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়া আৰু এইবিলাক লৈ মই অকল কেতিয়াবা এইবিলাক বস্তু শুনা পাওঁ। পিছত বস্তুখিনি মই এখেতক ছোৱালীৰ দেউতাকক বা এখেতৰ ছোৱালীৰ মাকক ছোৱালীজনীক মই সোধোতে তেখেতৰ পৰা জানিব পাৰোঁ, তেখেতসকলে মোক জনায় যে এই সাদ্দাম হুছেইন নামৰ যিজন ছোৱালীৰ জোৱায়েক যিজন আছে, এই লম্পটজনে অশ্লীল ভিডিঅ' এডিটিং কৰি অশ্লীল ভিডিঅ' বনাই এইবিলাক ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে বুলি মই গম পালোঁ। মই অসম পুলিচক আপোনালোকৰ যোগেদি অনুৰোধ জনাম যাতে এনেধৰণৰ লম্পটবিলাকক উচিত শাস্তি দিয়া হয় আৰু যাতে এখেত যি শাস্তি প্ৰদান কৰিব লাগে, উচিত শাস্তি প্ৰদান কৰিব লাগে, উচিত বিচাৰটো ন্যায় বিচাৰটো যাতে ছোৱালীজনীয়ে পাব লাগে। এইটো মৰিয়ম নেছাৰ আমি কলনি থানাত গৈছিলো এটা কেছ এজাহাৰ লৈ গ'লে পিছত আই চি এ ক'লে যে এইটো সাদ্দাম হুছেইন এটা লম্পট, ই আৰু 2-3টা বিয়া পাতিলে, তোমালোকে দেখা নাই চোৱা নাই। আমি দেখি মেলি চাই দিছো। এতিয়া 2-3টা বিয়া পতাৰ কাৰণে সি আৰু 3টা মাইকী আছে এনেকুৱা কৈছে, বিয়া পাতিছে আৰু 3টা কেছ আছে। সেইকাৰণে আমাৰ কেছটো কোনো একশ্যন লোৱা নাই। তাৰ দেউতাকে যেনেকৈ দিছে তেনেকৈ থৈ দিছে, এটা কোনো একশ্যন লোৱা নাই। আৰু সি পইচাই দিছে নেকি কি কৰিছে তাক এৰেষ্ট কৰা নাই। পুলিচে পইচা খাই বহি আছে। আজিলৈকে কোনো এটা খবৰ পোৱা নাই। উলনি থানাৰ IC এনেকুৱা কৈছিল। পিছত আমি আহি গৈছো। আহি গ'লে অহাৰ যোৱাৰ পিছত আজি